শোকবাৰ্তা। যোৱা নিশা অৰ্থাৎ 10 ফেব্ৰুৱাৰী 2026 তাৰিখে নিশা 11:10 চিকিৎসাধীন অৱস্থাত শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত বালভৱন বিদ্যাপীঠ হাইস্কুলৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক মহেশ শৰ্মাদেৱৰ পৰলোকপ্ৰাপ্তি হয়। আজি অগণন গুণমুগ্ধ লোকৰ উপস্থিতিত নলবাৰী সদৰৰ মুক্তিধামত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স 75 বছৰ হৈছিল। তেওঁ পত্নী, 2জন পুত্ৰ আৰু এজনী কন্যা মৃত্যুৰ সময়ত এই লোকত এৰি থৈ যায়। স্থান গাঁও বৰকুৰা, 8 নং ৱাৰ্ড, নলবাৰী। অশ্ৰু অঞ্জলিৰে শ্ৰী ৰীতা দেৱী পত্নী, শ্ৰী মুকুল শৰ্মা পুত্ৰ, শ্ৰী মৃদুল শৰ্মা পুত্ৰ, শ্ৰী গায়ত্ৰী দেৱী কন্যা, শ্ৰী সীমান্ত শৰ্মা জোৱান। মোৰ জ্যেষ্ঠ ভাতৃ, মোৰ শ্ৰদ্ধাৰ শ্ৰীযুত মহেশ চন্দ্ৰ শৰ্মা দেৱৰ আজি পৰলোকপ্ৰাপ্তি হয়। তেখেতৰ জীৱনশৈলী বৰ্ণিল জীৱনৰ এই সমাপ্তি ঘটিল। তাৰ কাৰণে আমি পৰিয়ালবৰ্গ তথা আমি সকলোৱে ৰাইজে মৰ্মাহত হৈছোঁ। কি কৰিছিল তেখেতে? বালভৱন বিদ্যাপীঠ হাইস্কুলৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক। তেখেত এজন বিশিষ্ট শিক্ষাবিদ, সাহিত্যিকো। তেখেতে বিভিন্ন ধৰণৰ কবিতা লিখিছিল। তাৰোপৰি নাটক লিখিছিল আৰু নাটকৰ তেওঁ অভিনয় কৰিছিল। বিভিন্ন ধৰণৰ বৰ্ণিল ব্যক্তিত্বৰ সমাহাৰ তেখেতৰ জীৱনশৈলীত দেখিবলৈ পোৱা যায়। সেনেহেন এজন ব্যক্তি মোৰ দাদা, শ্ৰদ্ধাৰ দাদা আজি মৃত্যু হোৱাত মই সহজভাৱে ল'ব পৰা নাই। মই অতি মৰ্মাহত হৈছোঁ। মই আশা কৰোঁ তেখেতে স্বৰ্গত বাস কৰক, স্বৰ্গৰ অনামিল আনন্দ বোৱাই থাকক, তেখেতে সুখে শান্তি বাস কৰক। তেখেতৰ সহধৰ্মিনী আৰু 2জন ল'ৰা, শ্ৰী মুকুল শৰ্মা আৰু শ্ৰী মৃদুল শৰ্মা, আৰু তেখেতৰ একমাত্ৰ ছোৱালী শ্ৰী গায়ত্ৰী দেৱীক এৰি থৈ যায়। তাৰ লগতে আৰু এটা দুখজনক ঘটনা হৈছে। আজিৰ পৰা প্ৰায় 6 মাহ পূৰ্বে শ্ৰী উৎপল শৰ্মা মাজু ল'ৰা মৃত্যুবৰণ কৰিছে। এইবিলাক গোটেই জীৱন মানে দুখ যন্ত্ৰণা অতি সহজভাৱে লৈ সহজ সৰলভাৱে এটা দেৱতুল্য ব্যক্তি আমাৰ মাজৰ পৰা যোৱাৰ কাৰণে আমি মৰ্মাহত হৈছোঁ। আমি নলবাৰীৰ পৰা অলকেশ দাসৰ ৰিপৰ্ট, নিউজ লাইভ, এনি অসম।